আৰু তেতিয়াৰ পৰা চালুকীয়া অৱস্থাৰ পৰা মোৰ জীৱনৰ পৰিক্ৰমাত সঁচা কথা ক'বলৈ গ'লে মই কংগ্ৰেছ দলৰ লগতে কংগ্ৰেছ দলৰ কাৰণেই মোৰ ব্যক্তিত্বৰ বিকাশ হৈছে সেই কথা মই সদায় কম। মোৰ মনত পৰে যেতিয়া মই কটন কলেজ ছাত্ৰ সন্থাৰ নিৰ্বাচিত সাধাৰণ সম্পাদক আছিলোঁ ইমাৰ্জেঞ্চিৰ পিছত আপোনালোকে জানে যে প্ৰয়াত ইন্দিৰা গান্ধী আছিলে ইমাৰ্জেঞ্চিৰ খলনায়িকা। তেতিয়া তেওঁক চাৰিওফাৰে লেই চেই কৰিছিলে। সেই ইমাৰ্জেঞ্চিৰ পিছৰ কথা কৈছোঁ মই ৭৭ চনৰ পিছত। আৰু ইমাৰ্জেঞ্চি উঠাই দিয়াৰ দুবছৰৰ পিছত যেতিয়া তেওঁ 1978 চনত অসমলৈ আহিছিলে তেতিয়া মই কটন কলেজ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আছিলোঁ। কিন্তু মই নিজাববীয়াকে যিহেতু ইন্দিৰা গান্ধীৰ নেতৃত্বক মই সদায় প্ৰশংসা কৰিছিলোঁ, তেওঁৰ দৃঢ়মনা, তেওঁৰ যি শক্তিশালী ভূমিকা আছিলে, মই এটা কথা ঠিক যে সেই সময়ত মই হয়তো ইমেচিয়ৰো আছিলোঁ। যিয়ে নহওক লাগিলে মই তেওঁক গৈ পেলাই জৰ্জ ফিল্ডৰ সভাত ইন্দিৰা গান্ধীক গৈ পেলাই সম্বৰ্ধনা জনাইছিলোঁ, গামোচা পিন্ধাইছিলোঁ। লগে লগে কটন কলেজত মোৰ বিৰুদ্ধে এটা আন্দোলন আৰম্ভ হৈছিলে আৰু মোৰ বিৰুদ্ধে এটা অনাস্থা প্ৰস্তাৱ কটন কলেজৰ সাধাৰণ সম্পাদকৰ পদৰ পৰা মই অব্যাহতি ল'বলৈ বাধ্য হৈছিলোঁ। অনাস্থা প্ৰস্তাৱ গৃহীত হৈছে। মই সেই ইতিহাসটো কৈছোঁ এইকাৰণে যে আজিৰ যিসকল মই দল এৰি অহাৰ পিছত যিসকল কংগ্ৰেছ দলৰ লোকে মোৰ বিষয়ে কুৎসা ৰটনা কৰিছে, মই ভাবোঁ যে এই কথাবিলাক কোৱাটো বাঞ্ছনীয়। মই জীৱনৰ যিটো পৰিক্ৰমা সেইটোত বিভিন্ন ধৰণেৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰিছিলোঁ। আনকি যেতিয়া 1996 চনত লোকসভাৰ আৰু বিধানসভাৰ নিৰ্বাচন একেলগে হৈছিলে, তেতিয়া প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই কলিয়াবৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিলে 1996 চনত। তেওঁ কেশৱ মহন্ত ডাঙৰীয়াৰ হাতত পৰাস্ত হৈছিলে কলিয়াবৰত। তেওঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আছিলে আৰু মাৰ্ঘেৰিটাৰ যিজন কংগ্ৰেছ কেণ্ডিডেট বিনু চেতিয়াক আলফাই প্ৰচাৰ কাৰ্য চলোৱাৰ সময়ত তেওঁক হত্যা কৰিছিলে, গুলীয়াই হত্যা কৰিছিলে ইলেকশ্যন হোৱাৰ আগতে। গতিকে 1996 চনত মাৰ্ঘেৰিটাৰ যিটো বিধানসভা নিৰ্বাচন সেইটো বাতিল হৈছিলে। বাতিল হোৱাৰ পিছত যেতিয়া উপ নিৰ্বাচন হ'ল তেতিয়া মোক দলে মাৰ্ঘেৰিটাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰিছিলে। কিন্তু মই ভাবিলোঁ যে তৰুণ গগৈ ডাঙৰীয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি, ইতিমধ্যে তেওঁ কলিয়াবৰ সমষ্টিত লোকসভাত পৰাস্ত হৈছিলে। গতিকে মই গুৱাহাটীলৈ আহি তেওঁক প্ৰস্তাৱ দিলোঁ যে মোৰ সলনি তেওঁ মাৰ্ঘেৰিটাৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচন উঠিব লাগে। তেওঁ অলপ দ্বিধাগ্ৰস্ত আছিলে, কিন্তু তেওঁক মই প্ৰায় অনুৰোধ কৰি প্ৰায় হাতে ভৰিয়ে ধৰাৰ নিচিনাকৈ, কাৰণ মই বিচাৰিছিলোঁ যে আমাৰ সভাপতিগৰাকী সন্মানজনকভাৱে এইবাৰ অসমৰ ৰাজনীতিত বিধানসভাত প্ৰৱেশ কৰক। আৰু পিছত তৰুণ গগৈ ডাঙৰীয়াই মাৰ্ঘেৰিটাত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে থিয় দিলে আৰু মই তেখেতৰ ইলেকশ্যন এজেণ্ট আছিলোঁ। আৰু সেই সময়ত আলফাৰ ভৰপক আছিলে। মাৰ্ঘেৰিটা সমষ্টি আলফাৰ স্নায়ু কেন্দ্ৰ আছিলে। এটা বিস্তীৰ্ণ এলেকাত
কংগ্ৰেছী লোকৰ প্ৰৱেশ নিষিদ্ধ আছিলে, আমাৰ ওপৰত আক্ৰমণ চলিছিলে। তথাপিও মাৰ্ঘেৰিটা সমষ্টিৰ পৰাই তৰুণ গগৈ জয়ী হৈ পোনপ্ৰথমবাৰৰ বাবে তেওঁৰ জীৱনত বিধানসভাৰ সদস্য হিচাপে তেওঁ প্ৰৱেশ কৰিছিলে। মই এইখিনি কথা এইকাৰণেই কৈছোঁ যে এতিয়া মই কংগ্ৰেছ দল এৰি অহাৰ পিছত যিসকলে মোৰ সম্বন্ধে কুৎসাৰটনা কৰিছে তেওঁলোকক সোঁৱৰাই দিবৰ কাৰণেহে মই এইখিনি কথা কৈছোঁ। আৰু তাৰপিছত ব্ৰহ্মপুত্ৰদি বহুত পানী গৈ গ'ল। তৰুণ গগৈ ডাঙৰীয়া আকৌ মধ্যৱৰ্তীকালীন নিৰ্বাচনত কলিয়াবৰলৈ গ'লগৈ, কলিয়াবৰৰ পৰা তেওঁ লোকসভালৈ গ'ল আৰু মোক আকৌ দ্বিতীয়বাৰৰ বাবে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী কৰিলে কংগ্ৰেছ। আৰু সেইবাৰ মই জিকি আহিলোঁ। জিকি আহি পেলাই মই MLA হিচাপে মাৰ্ঘেৰিটাক প্ৰতিনিধিত্ব কৰিছিলোঁ। 4বাৰকে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত মই প্ৰতিনিধিত্ব কৰিছিলোঁ। বহুতো ঘাত প্ৰতিঘাত সংগ্ৰামৰ আৰু বাধাৰ নেওচি মই কংগ্ৰেছ দলৰ কাৰণে কাম কৰি আহিছিলোঁ। 2001 চনত যেতিয়া তৰুণ গগৈ চৰকাৰ গঠন হ'ল, মোৰ সৌভাগ্য আছিলে যে তৰুণ গগৈ ডাঙৰীয়াই প্ৰথমবাৰতে মাত্ৰ 12জন মিনিষ্টাৰ আছিলে, তাৰ ভিতৰত মোকো তেওঁ সন্নিৱিষ্ট কৰিলে আৰু মোৰ গৃহ বিভাগৰ তেওঁ মোক দায়িত্ব দিছিলে। আৰু সেই সময়ত অসমত সমান্তৰাল শাসন ব্যৱস্থা চলিছিলে। আলফা আছিলে, চালফা আছিলে, আৰ্মি আছিলে, মানুহৰ অৱস্থা খুব কাহিল আছিলে। যিয়েই নহওক লাগিলে আমি প্ৰথমৰে পৰাই অসমত কেনেকৈ অসমক সেই বিভীষিকাময় দিনবিলাকৰ পৰা উদ্ধাৰ কৰি অসমক কেনেকৈ আগলৈ লৈ যাম সেই সম্পৰ্কে আমি কাম কৰিছিলোঁ। আৰু তৰুণ গগৈ চৰকাৰ গঠন হোৱাৰ পিছতে আমি এটা সিদ্ধান্ত লৈছিলোঁ যে আগতে অসমত প্ৰগতিৰ পথত কাম কৰিবলৈ হ'লে সকলোৰে এটা ধাৰণা আছিলে যে শান্তি আহিব লাগিব, শান্তি আহিলেহে প্ৰগতি সম্ভৱ হ'ব। কিন্তু আমি ভাবিলোঁ যে শান্তিটো সুদূৰ পৰাহত, কাৰণ আলফাই তেতিয়াৰ বাংলাদেশত সকলো ধৰণৰ তেওঁলোকৰ শক্তিশালী হৈ পেলাই খালেদা জিয়াৰ সেইখিনি সমাজ চৰকাৰত তাৰ পৰাই তেওঁ অসমত অশান্তি বিয়পাইছিলে। কেতিয়াবা বাংলাদেশত, কেতিয়াবা ভূটানত, কেতিয়াবা ম্যানমাৰত, তাৰ পৰাই অসমক ব্যতিব্যস্ত কৰি ৰাখিছিলে। কিন্তু তেতিয়া আমি এটা সিদ্ধান্ত ল'লোঁ যে প্ৰথমতে আমি প্ৰগতি আনিম, ডেভেলপমেণ্ট আনিম, আৰু ডেভেলপমেণ্ট আহিলে অট'মেটিকেলি আপোনা আপুনি শান্তি ঘূৰি আহিব। আৰু সেইটো লক্ষ্যৰে সৈতে আমি দুইফালে কাম কৰিলোঁ। বিভিন্ন বিদ্ৰোহী সংগঠনবিলাকক আলোচনাৰ মেজলৈ আনিবলৈ চেষ্টা কৰিলোঁ। BPF-কে আৰম্ভ কৰি পেলাই বিভিন্ন ধৰণৰ যিবিলাক বেলেগ বেলেগ বিদ্ৰোহী সংগঠন আছিলে, আলফাও আছিলে, আলোচনাৰ মেজলৈ যেনেকৈ আনিছোঁ তেনেকৈ আমি শক্তিশালীভাৱে অসমক যাতে কোনো অশান্তি কৰিব নোৱাৰে তাৰ কাৰণে শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ। আৰু তাৰ লগে লগে সেই সময়ত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া প্ৰথম পৰ্যায়ত 2001 পৰা 2004লৈকে প্ৰধানমন্ত্ৰী আছিলে। অসমৰ মন্ত্ৰী হিচাপে তেতিয়া এজন অসমীয়া বিষয়া আছিলে অশোক শইকীয়া ডাঙৰীয়া। অশোক শইকীয়া ডাঙৰীয়া অটল বিহাৰী বাজপেয়ীৰ খুব ঘনিষ্ঠ এজন বিষয়া আছিলে। তেওঁৰ যোগেদি অটল বিহাৰী বাজপেয়ীকো লগ ধৰিছিলোঁ আৰু লগ ধৰি তেওঁক কাকুতি বিনতি কৰিছিলোঁ বিজেপি চৰকাৰ যে অসমত বেলেগ ধৰণে এটা পেকেজ দিয়াটো দৰকাৰ, যাতে আমি প্ৰগতিৰ যিটো ধাৰা সেই ধাৰাটো যাতে খৰতকীয়া কৰিব পাৰোঁ। মই আজি ক'বই লাগিব যে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই যথেষ্ট বদান্যতা দেখুৱাইছিলে। বিজেপি দলৰ চৰকাৰ আছিলে, অসমত কংগ্ৰেছ চৰকাৰ আছিলে, তথাপিও অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই বহুত বদান্যতা দেখুৱাইছিলে। আৰু 2004 চনত যেতিয়া UPA গভৰ্ণমেণ্ট আহিলে, ডক্টৰ মনমোহন সিং ডাঙৰীয়া যেতিয়া প্ৰধানমন্ত্ৰী হ'ল, তেতিয়া আমাৰ সুবিধা আৰু বাঢ়িলে। গতিকে আমি বিভিন্ন ধৰণেৰে অসমত উন্নয়নৰ এটা জোৱাৰ আনিবৰ কাৰণে বিভিন্ন ধৰণেৰে সৈতে আমি বেলেগ বেলেগ ধৰণৰ ব্যৱস্থা, বেলেগ বেলেগ ধৰণৰ পেকেজ পালোঁ। তাৰ ভিতৰত উল্লেখযোগ্য হ'ল 90-10 যিটো পুঁজিৰ যিটো ধাৰা
বিশেষকৈ এক্সটাৰ্নেল এইডেড প্ৰজেক্টবিলাক আমি ৱৰ্ল্ড বেংক, ADB এইবিলাকৰ পৰা আমি যিবিলাক পুঁজি পাবলৈ চেষ্টা কৰিছিলোঁ, নিজে গৈ পেলাই প্ৰেজেণ্টেশ্যন দিছিলোঁ এছিয়ান ডেভেলপমেণ্ট বেংকত, নিজে গৈ প্ৰেজেণ্টেশ্যন দিছিলোঁ ৱৰ্ল্ড বেংকৰ কাণ্ট্ৰি ডিৰেক্টৰৰ তাত, ভাৰত চৰকাৰৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ যোগেদি। আমাৰ সুবিধা আছিলে এইটোৱেই, যদি বাহিৰৰ পৰা যদি 100 টকা আহে ভাৰত চৰকাৰৰ যোগেদি, তাৰ 90 টকাই গ্ৰাণ্ট হিচাপে আহে, মাত্ৰ 10 টকা ধাৰ হিচাপে আহে। গতিকে সেইটোৰ সুযোগ আমি লৈছিলোঁ, বিভিন্ন ধৰণৰ প্ৰজেক্ট লৈছিলোঁ, আৰু তাৰপিছত ভাৰত চৰকাৰক কৈ পেলাই নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিয়েল ইনভেষ্টমেণ্ট প্ৰমোশ্যন পলিচি আনিলোঁ, য'ত মেনুফেকচাৰিং আৰু ছাৰ্ভিচ ছেক্টৰত যাতে বিনিয়োগ হয়, বিনিয়োগৰ ব্যৱস্থা কৰিলোঁ। মই এইটো কথাটো দীঘলীয়াকৈ কৈছোঁ এইকাৰণেই যে অবিৰতভাৱে অসমক সেই বিভীষিকাময়, সেই ধ্বংসাত্মক দিনবিলাকৰ পৰা উদ্ধাৰ কৰি অসমক প্ৰগতিৰ পথত লৈ যাবৰ কাৰণে সকলোকে লগত লৈ কাম কৰিছিলোঁ। ইলেক্ট্ৰিচিটি ছেক্টৰত 35 বছৰ কাল কোনো ইনভেষ্টমেণ্ট হোৱা নাছিলে 1972 চনৰ পৰা। 2006 চনত মই পাৱাৰ ডিপাৰ্টমেণ্টৰ দায়িত্ব পোৱাৰ পিছত পোনপ্ৰথমবাৰৰ বাবে অসমত আমি ৰিফৰ্মছ, সংস্কাৰৰ কাৰণে কাম আৰম্ভ কৰিলোঁ। গোটেই ইলেক্ট্ৰিচিটি ছেক্টৰটো সম্প্ৰসাৰণ কৰিলোঁ, বেলেগ বেলেগ ধৰণৰ ইনভেষ্টমেণ্ট হ'ল। তাত আমাৰ বহুত ধৰণৰ আছিলে, ইলেক্ট্ৰিচিটি হঠাতে ডিমাণ্ড বহুত বাঢ়ি গ'ল, কাৰণ আমি সম্প্ৰসাৰণ কৰিলোঁ। সেই অনুপাতে ইলেক্ট্ৰিচিটিৰ এভেইলেবিলিটি কম আছিলে। সেইবিলাক লৈ পেলাই বহুত কথা মিডিয়াৰে বন্ধুৱে মোক এন্ধাৰৰ ৰজাও আখ্যা দিলে, কাৰণ হঠাতে ডিমাণ্ড ৰাতিটোৰ ভিতৰতে 4 গুণ বাঢ়ি গ'ল। এনেকুৱা ধৰণৰ এইবিলাক গোটেই সংঘাত এনেকুৱা ধৰণৰ আছে। কিন্তু মই এইবিলাক কথা এইকাৰণেই ক'ব খুজিছোঁ যে অসমৰ ক্ষেত্ৰত পাৰ্লিয়ামেণ্টতে হওক বা বাহিৰৰ ফৰামতে হওক, অসমৰ উন্নতিৰ ক্ষেত্ৰত মই কেতিয়াও কম্প্ৰমাইজ কৰা নাই। কংগ্ৰেছৰ দিনত MLA থকা অৱস্থাত, মন্ত্ৰী থকা অৱস্থাত আৰু পিছত সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছতো সদায় অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ যিটো আটাইতকৈ কৰিবলগীয়া সেইটো আমি অগ্ৰাধিকাৰ দিছিলোঁ। আৰু এজন অসমীয়া হিচাপে মই সদায় গৰ্বৰে সৈতে সজোৰে নিজৰ স্থিতি দাঙি ধৰিছিলোঁ। যদি মই দেখিছোঁ যে কেতিয়াবা দিল্লীত কেতিয়াবা অন্যায় হৈছে বা অৱহেলা হৈছে বা অৱজ্ঞা